মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো নৱম শ্ৰেণীৰ অসমীয়াৰ ৫ নম্বৰ পাঠটি। তোমালোকৰ ৫ নম্বৰ পাঠটিৰ নাম হৈছে মোৰ দেশ। আহা ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত মোৰ দেশৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। মই ইতিমধ্যে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান, বিজ্ঞান আৰু বৈচিত্ৰ্যময় অসমৰ ভিডিঅ'সমূহ আগবঢ়াইছো। তোমালোকে যদি মোৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। প্ৰথমে অনুশীলনীত আছে ১ৰ ক, হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল? উত্তৰ, হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছিল যোৰহাটত। হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। উত্তৰ, হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হৈছে চিত্ৰবন আৰু মনন। দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? পিছৰটো কুৱেশ্যন। উত্তৰ, দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। ২ নম্বৰ কুৱেশ্যনটোত আহিছোঁ, মোৰ দেশ কবিতাটোৰ মূল ভাৱটো লিখা। উত্তৰ, মোৰ দেশ শীৰ্ষক কবিতাটো সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ এটি গভীৰ স্বদেশপ্ৰেম নিহিত কবিতা। সকলোৰে বাবে নিজৰ দেশখন অতি আপোন, অতি মৰমৰ। বিশাল পৃথিৱীৰ অনেক দেশ ভ্ৰমণ কৰিলেও নিজৰ দেশৰ আপোন গোন্ধ ক'তো পোৱা নাযায়। কবিৰ বাবেও নিজৰ দেশখন তেওঁৰ প্ৰাণতকৈও আপোন, মৰমৰ। জীৱনৰ পাতনিৰ পৰা অন্তলৈকে নিজৰ দেশৰ মাটিৰ বুকুতে কবিয়ে ৰচিছে অনেক সপোন। এই দেশৰ প্ৰতিটো ধূলিকণা, প্ৰতিখিলা গছপাত, প্ৰতিটো পুৱা গধূলিতে তেওঁ বিচাৰি পাইছে স্নিগ্ধ সুবাস। প্ৰতিটো ঋতুৱে কবিৰ জীৱনলৈ কঢ়িয়াই আনিছে নতুন বতৰা আৰু জীৱনৰ আশীৰ্বাদ। নিজৰ দেশৰ বাবে কবি জীয়াই আছে আৰু নিজৰ দেশৰ বাবে কবি মৰিবলৈও প্ৰস্তুত। এই দেশৰ ৰনোৱা বনোৱা হালোৱা সকলোৰে মাজত কবিৰ অন্তৰ নিহিত হৈ আছে। অনৈক্যৰ মাজত ঐক্য আৰু বিৰোধৰ মাজত সংহতিৰ প্ৰতীক হৈ কবি জীয়াই আছে। নিজৰ দেশৰ উন্নতি, ঐক্য, সংহতি, শান্তি আদি কবিৰ একান্তই কাম্য। এই হৈছে মোৰ দেশ কবিতাটোৰ মূল ভাৱ। ব্যাখ্যা কৰা। ৩ নম্বৰ কুৱেশ্যন। ক, অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। উত্তৰ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হীৰেন ভট্টাচাৰ্যৰ লিখা মোৰ দেশ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে দেশৰ ঐক্য আৰু সংহতিৰ মাজত যে প্ৰহৰী স্বৰূপ হৈ আছে তাকে কবিয়ে ক'ব বিচাৰিছে। ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াত অনেক জাতি জনগোষ্ঠীয়ে বাস কৰে। অঞ্চলভেদে ভাষা, ধৰ্ম, ৰীতি-নীতি, খাদ্য, সাজপাৰ আদি সকলো দিশতে থকা বিচিত্ৰতা মন কৰিবলগীয়া। গোষ্ঠীগত বা জাতিগত বিৰোধ আৰু সংঘৰ্ষই পাই দেশৰ ঐক্য, শান্তি আৰু প্ৰগতিত বাধাৰ সৃষ্টি নকৰা নহয়। সংঘৰ্ষ বানানটো ভুল হৈ আছে, শুদ্ধ কৰি ল'বা। তথাপিও সকলো ভাৰতীয়ৰ মনত এক ৰাষ্ট্ৰীয় প্ৰেম আৰু চেতনা নিহিত হৈ আছে। কবিৰ মনতো সেই ৰাষ্ট্ৰীয় চেতনা জাগৃত হৈ থকাৰ বাবে তেওঁ নিজকে অনৈক্যৰ মাজত ঐক্যৰ প্ৰতীক আৰু জাতিগত বা গোষ্ঠীগত বিৰোধৰ মাজত সংহতিৰ প্ৰহৰী স্বৰূপে নিজকে অভিহিত কৰিছে। শান্তি, সম্প্ৰীতি আৰু ঐক্য কবিৰ একান্তই কাম্য। পিছৰটো কুৱেশ্যন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে, সেই সপোনৰ কলৰোল। উত্তৰ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হীৰেন ভট্টাচাৰ্যৰ দেৱে লিখা মোৰ দেশ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিতাফাঁকিৰ মাজেৰে কবিয়ে স্বদেশ প্ৰেমৰ বাৰ্তা সকলোকে বিলাইছে। নিজৰ দেশ সকলোৰে বাবে অতি আপোন, অতি মৰমৰ। জন্মৰ পৰা মৃত্যুলৈকে নিজৰ দেশৰ মাটিতে সকলোৱে কৰ্ম কৰে, জীয়াই থকাৰ সপোন ৰচে। কবিয়ে কাব্যিক ভাষাত তাকে ব্যক্ত কৰি তেওঁ জীৱন যৌৱনৰ আশাভৰা সপোন এই দেশৰ মাটিতে ৰচনা কৰাৰ কথা কৈছে। তেওঁৰ প্ৰতিটো কাম আৰু প্ৰতিটো চিন্তাত জড়িত হৈ আছে দেশৰ ভৱিষ্যতৰ সপোন। জীৱনৰ প্ৰতিটো ক্ষণত তেওঁ দেশখনৰ শান্তি, সম্প্ৰীতি আৰু উন্নতিৰ সপোন দেখিছে।
তেওঁৰ পানতকৈও আপোন এই স্বদেশৰ উন্নতিৰ বাবে দেখা সপোনৰ কলৰুলে তেওঁক অনুপ্ৰাণিত কৰিছে। 4 নম্বৰ কুৱেশ্যনটোত আহিছোঁ। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰ, কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ অতি সুন্দৰকৈ প্ৰকাশ পাইছে। কবিতাটোৰ প্ৰথম স্তৱকত বা প্ৰথম দফাত দেশখনক কবিয়ে নিজৰ প্ৰাণতকৈও আপোন বুলি কৈছে। কবিৰ প্ৰতিটো কাম, প্ৰতিটো চিন্তাত জড়িত হৈ আছে দেশখনৰ ভৱিষ্যতৰ সপোন। নিজৰ বন্ধুবৰ্গৰ সৈতে কবিয়ে পৃথিৱীৰ অনেক দেশ ভ্ৰমণ কৰিছে যদিও নিজ দেশৰ আপোন গোন্ধ তেওঁ ক'তো বিচাৰি পোৱা নাই। নিজ দেশৰ প্ৰতিটো পুৱা, সন্ধিয়া আৰু ঋতু কবিৰ বাবে জীৱনৰ প্ৰেৰণা আৰু আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছো, এই দেশৰ বাবে জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। এই বাক্যশাৰীয়ে কবিৰ স্বদেশৰ প্ৰতি থকা গভীৰ প্ৰেম, ভালপোৱা আৰু দায়বদ্ধতা সুন্দৰকৈ প্ৰতিফলিত কৰিছে। দেশৰ ৰনুৱা, বনুৱা, হালোৱা আদি সকলো লোকৰ মাজত কবিৰ অন্তৰ নিহিত হৈ আছে। নিজৰ দেশৰ ঐক্য, শান্তি আৰু প্ৰগতি কবিৰ একান্তই কাম্য বুলি ব্যক্ত কৰিছে। এনেদৰে কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ সুন্দৰকৈ প্ৰকাশ পাইছে। 5 নম্বৰ, প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। উত্তৰ, প্ৰতিটো ঋতুৱে কবিৰ জীৱনৰ মংগলৰ বাবে আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। 6, শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে। উত্তৰ, শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে দিছে ভঁৰালৰ এমুঠি ধান আৰু তেওঁ পানৰ ভাষাৰে লিখা একোটি গান। 7 নম্বৰ কুৱেশ্যনটোত আহিছোঁ। সমাৰ্থক শব্দ লিখা। দেশ, দেশক ৰাষ্ট্ৰ বুলিও কয়। কাম, কৰ্ম। কলৰুল, এইটোৰ সমাৰ্থক শব্দ হ'ব কলৰৱ। সাগৰ, সমুদ্ৰ। সপোন, স্বপ্ন। বন্ধু, মিত্ৰ। শেষ, অন্ত। সম্ভাৰ, সামগ্ৰী। শইচ, শস্য। বুকু, হৃদয়। তৰংগ, ঢৌ। কলনুল, পানীৰ খলকনি। 8 নম্বৰ, বিপৰীত শব্দ লিখা। সপোন, সপোনৰ বিপৰীত শব্দ হৈছে দিঠক। দেশ, বিদেশ। জীৱনৰ বিপৰীত শব্দ হৈছে মৰণ। পাহাৰ, পাহাৰৰ বিপৰীত শব্দ হৈছে ভৈয়াম। ঐক্যৰ বিপৰীত শব্দ হৈছে অনৈক্য। সংহতিৰ বিপৰীত শব্দ হৈছে বিৰোধ। শত্ৰু, মৃত্যু। শয়ন, জাগৰণ। বিশ্বাস, অবিশ্বাস। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।